100 বছৰ পুৰণি এখন ভেকুলী বিয়া ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপৰ নিজ চিনাকনাত প্ৰতি বছৰে জেঠ মাহত অনুষ্ঠিত হৈ আহিছে এই ভেকুলীৰ বিয়াখন। প্ৰধানতঃ খেতিৰ সময়ত কৃষকৰ বুকুৰ আপোন পথাৰখন বৰষুণে যাতে জীপাল কৰি তোলে সেই কামনাৰে স্থানীয় ৰাইজে সম্পাদন কৰি আহিছে ভেকুলীৰ বিয়া। আটকধুনীয়া মণ্ডপ পৰম্পৰাগত ৰীতি নীতিৰে সম্পাদন কৰি অহা এই ভেকুলীৰ বিয়াখনতে অৱশ্যে আন কিছু লোকবিশ্বাস সংপৃক্ত হৈ আছে। এই ভেকুলীৰ বিয়া অনুষ্ঠিত কৰিলে গাঁওখনত নহয় বসন্ত ৰোগ। তদুপৰি এই ভেকুলী বিয়াখনত শৰাই আগবঢ়ালে নিসন্তান দম্পতীয়ে লাভ কৰে সন্তান। এই গাঁওখন হ'ল নিচিনাকনা গাঁও। এই গাঁওখনতে আমাৰ ভেকুলী বিয়া পতা হয়। সেই ভেকুলী বিয়া পতা বছৰটো ধৰ এতিয়ালৈকে এই বছৰলৈকে 100 বছৰ অতিক্ৰম হৈছে। 100 বছৰলৈ আইতা আঁতৰ দিনৰ পৰাই সেই ভেকুলী বিয়াখন পতা হয়। আৰু সেই ভেকুলী বিয়াখন পতা উদ্দেশ্যটো হ'ল কি, আমি পথাৰত পানী নাই, বৰষুণ নিদিয়ে, তেতিয়াহ'লে আমি যদি খেতি কৰিব লাগে, গতিকে সেই লক্ষ্যৰে আমি সেই ভেকুলী বিয়াখন পতা হয়। আৰু ভেকুলী বিয়া যিটো পতা দিনা আমি নিয়ম এটা আছে, যে নিয়মবোৰ হৈছে যে ভেকুলী, ডাঙৰ ভেকুলী মতা এটা আৰু মাইকী এটা ভেকুলী আনি আমি সিন্দুৰ দি পেলাই তাতে যিটো আমাৰ ভেল বনায় কলৰে সেই ভেলখনৰ তলত ৰাখি দিয়াৰ পিছত আৰু মানুহৰ দৰে যিটো বিয়া পাতে ঠিক তেনেকুৱাই ভেকুলীৰ মা দেউতা আছে, সেইদিনা নিয়াৰ আগত অলপ সেইবিলাক মোকাবিলা আমি মাৰোঁ। আৰু যেতিয়া টাইম হয় এইবিলাক কাম হোৱাৰ পিছত আমি কি কৰা যায় নদীত উঠাই দিয়ে। তাৰপিছত ভেকুলী এযোৰাটো এৰি দিয়ে। আৰু এটা আছে আমাৰ বিশ্বাস, এটা আমাৰ আইতা দিনৰ পৰাই, আইতা দিনতে তেওঁলোকে আমাক আমি জনামতে যে আমাৰ যিটো সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো আই বসন্ত ওলায়, সেইটোৰ কাৰণেও যাতে আমি ভেকুলী বিয়াখন পাতিলে তাৰমানে আমাৰ অলপ হেৰি হয়, কাটা যায় বুলি তাৰমানে অলপ বিশ্বাস এটা আছে। আৰু এটা আছে, ইয়াক বিশ্বাসত ৰাখিছোঁ আমি আইতাহঁতৰ দিনৰ পৰাই, যে বিয়া হোৱাৰ পিছত যদি সন্তান নাই, সেই পিছত আমি নাপালে তাৰমানে আমি এই মণ্ডপত শৰাই আগবাঢ়ি যিটো আশা কৰি শৰাইটো আগবাঢ়িলে, সেৱা কৰিলে সেইটো পোৱা যায় বুলি আমি এটা বিশ্বাস। আৰু এটা আছে, তাৰ ভিতৰতে বিয়া হোৱাৰ ভিতৰত যদি সন্তান হৈছে বা ল'ৰা এটা লাগে বা ছোৱালী সন্তান লাগে, তেতিয়াহ'লে ছোৱালী সন্তান হ'লে পিঠিত বান্ধি দিয়া হয়। বান্ধাৰ পিছত আৰু ল'ৰা হ'লে থোৰা এটা বান্ধা হয়। 100 বছৰ অতিক্ৰম হৈছে, তাৰপিছত যদি সেইটো বান্ধি অলপ 2 পাক ঘূৰাব লাগে, যেন নাচি বাগি আমাৰ যিটো বড়ো কালচাৰেৰে নাচি পেলাই 2 পাক নামহলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।